সাবস্ক্ৰাইব কৰক অৰুণোদয় অফিচিয়েল ইউটিউব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত পাবৰ কাৰণে। স্বাস্থ্য বিভাগৰ নাভূত নাচৰুত কাণ্ড নিগেটিভ অহা যুৱতীক পজিটিভ সজালে স্বাস্থ্য বিভাগে। 21 জুনত দিল্লীৰ পৰা আহিছিল অঞ্জলি গুপ্তা নামৰ যুৱতীগৰাকী। ৰাজ্যত অব্যাহত আছে চুপাৰী চিণ্ডিকেট। লামডিঙত পুনৰ জব্দ 1040 বস্তা চুপাৰী। ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ মূল্য। এনে মূল্য বৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে। সোমবাৰে বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ প্ৰতিবাদ। বিগত 6 দিন ধৰি ভয়ংকৰ কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় নগৰবাসী। কৃত্ৰিম বানত বুৰ গৈছে সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি হাই প্ৰফাইল লোকৰ বাসগৃহ। সমগ্ৰ বিশ্বত কৰোনাত আক্ৰান্ত হ'লগৈ 1,32,09,921। মৃত্যু হৈছে 5,06,068 গৰাকী লোক। বিশ্বত কৰোনাত সন্ত্ৰাসৰ মাজতে এটা ভাল খবৰ। সোমবাৰলৈকে বিশ্বত কৰোনাত আক্ৰান্ত 56,07,812 গৰাকী হৈছে আৰোগ্য। ভাৰতত নিষিদ্ধ হ'ল টিকটক। লগতে নিষিদ্ধ ঘোষণা কৰা হ'ল 59টা চীনা এপছক। দেশৰ সীমান্তত অশান্তি আৰু কৰোনাৰ সংকটক লৈ মঙলবাৰে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। বিয়লি 4 বজাত কৰিব সম্বোধন। দেশত আনলক 2 গাইডলাইন জাৰি। 31 জুলাইলৈকে বন্ধ থাকিব দেশৰ সকলো স্কুল কলেজ। কৰোনাৰ সৈতে যুঁজিবলৈ সাজু হৈছে মহাৰাষ্ট্ৰ। বিশ্বৰ সবাতোতকৈ বৃহৎ প্লাজমা থেৰাপিৰ বাবে ট্ৰায়েল আৰম্ভ। লাডাখ সীমান্তত চীনৰ বিশ্বাসঘাতকতাৰ নিত্য নতুন প্ৰমাণ পোহৰলৈ আহিছে। এইবাৰ দেপচাং আৰু দৌলত বেইক অল দি এয়াৰ ষ্ট্ৰিপ অতিক্ৰমী সামৰিক তৎপৰতা অব্যাহত ৰাখিছে চুবুৰীয়া ৰাষ্ট্ৰখনে। ৰাজ্যজুৰি এতিয়া সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ব্যাপক কেলেংকাৰী। হাইলাকান্দিৰ পিছত কৰিমগঞ্জতো সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী। যোৰহাটৰ মেৰাপানী কোৱাৰেণ্টাইন চেণ্টাৰত চোৰে লুটি নিলে কোৱাৰেণ্টাইনত থকা 5 যুৱকৰ সকলো সামগ্ৰী। অসমত কৰোনাৰ সংক্ৰমণে লৈছে ভয়ংকৰ ৰূপ। 24 ঘণ্টাৰ ভিতৰতে 327 গৰাকী আক্ৰান্ত হৈছে ক'ভিড-19ত। বিহপুৰীয়াত পকাডালত কৰুণ ঘটনা। সৰ্পদংশনত প্ৰাণ হেৰুৱালে এগৰাকী মেধাৱী ছাত্ৰীয়ে। 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে নতুন শিক্ষাবৰ্ষত কেবিনেটৰ অনুমোদন। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ। জাগিৰোডত ব্লক কংগ্ৰেছৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। গুৱাহাটীৰ সীমান্তৱৰ্তী মেঘালয়ত লকডাউন। বাৰ্ণিহাট যোৰাবাটৰ পৰা খানাপাৰালৈ লকডাউন ঘোষণা। বানত বুৰ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মাত্ৰ 24 ঘণ্টাত বুৰ গ'ল 12টা বন শিবিৰ। ৰাষ্ট্ৰীয় উদ্যানখনত বানত বুৰ যোৱা বন শিবিৰৰ সংখ্যা বৃদ্ধি পালে 90টালৈ। শিলপুখুৰীৰ পাচলি ব্যৱসায়ী ক'ভিড পজিটিভ। পাচলি ব্যৱসায়ীজনৰ নাম অশোক দাস। কৰোনাৰ ঔষধ প্ৰস্তুত কৰা বুলি কৈ শ'লঠেকত বাবা ৰামদেৱ। দিল্লী হাইকোৰ্টত ব্যৱস্থা ল'বলৈ কৰা হৈছে আবেদন। বিশ্বনাথ চাৰিআলিত ক'ভিড-19 আক্ৰান্ত পূজাৰী। কৰোনাত আক্ৰান্ত SBI বিষয়া বিজয় শংকৰ দাসলৈ সংস্পৰ্শলৈ আহিছিল পূজাৰীজন। বঙাইগাঁৱৰ অভয়াপুৰীত বানৰ বিভীষিকা। বাইতামাৰী আৰু বিচিমাৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাগৰিছে পানী। কৰোনাৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত লকডাউন 31 জুলাইলৈকে বৃদ্ধি। দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে ৰাজ্যখনত। বিশ্বৰ ভিতৰতে সৰ্বাধিক কৰোনাত আক্ৰান্ত হৈছে আমেৰিকাত। দেশখনত